কংগ্ৰেছৰ ফলাফলটোতো আৰু ভৱিষ্যতলৈ আৰু বেছি বেয়া হৈ গৈ থাকিব। কাৰণ কংগ্ৰেছৰ যি অপশাসন, কংগ্ৰেছৰ যিটো দুৰ্নীতি, কংগ্ৰেছৰ জনসাধাৰণক প্ৰতি তেওঁলোকৰ যি অৱজ্ঞাসূচক মনোভাৱ, এই মনোভাৱসমূহক আৰু এতিয়া জনসাধাৰণে এনেধৰণে প্ৰত্যুত্তৰ দিব। কাৰণ কংগ্ৰেছ কেতিয়াও অসমৰ বন্ধু নাছিল। কংগ্ৰেছে জনসাধাৰণক আভুৱা ভাৰি তেওঁলোকে প্ৰত্যেকটো ইলেকশ্যনত ৰাইজৰ ভোট লৈছিল, কিন্তু উন্নয়নৰ নামত তেওঁলোক শূন্য আছিল। কাৰণ অসমৰ প্ৰেক্ষাপটত যদি আমি চাওঁ, 1962 যেতিয়া চাইনিজ এগ্ৰেছন হৈছিল, তেতিয়া কংগ্ৰেছে অসমক কৈছিল যে মাই হাৰ্ট গোজ টু দ্য পিপুল অফ আছাম। এয়া হ'ল কংগ্ৰেছৰ অসমৰ প্ৰতি মনোভাৱ। অসমৰ স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে অসমৰ জনসাধাৰণে 6টা বছৰ অসম আন্দোলন কৰিছিল, 79 চনৰ পৰা 85 চনলৈ। আৰু সেই 6 বছৰীয়া অসম আন্দোলনৰ সময়ত অসমৰ তেজাল যুৱক যুৱতীক 855জনকে অধিক লোকক হত্যা কৰিল। হাজাৰ হাজাৰ পংগুত্ৰ জীৱন আজি কটাবলগীয়া হ'ল। হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ সময়ছোৱাত গুপ্ত হত্যাৰ বিভীষিকাৰে অসমৰ সমাজ জীৱনখনক তছ নছ কৰিবৰ কাৰণে তেওঁলোকে কুণ্ঠাবোধ নকৰিলে। পৰৱৰ্তী 1 চনৰ পৰা 15 চনলৈ তৰুণ গগৈৰ নেতৃত্বত যি কংগ্ৰেছৰ শাসন চলিছিল, সেই সময়ছোৱাত কেনেধৰণৰ পৰিৱেশ অসমত বিৰাজ কৰিছিল আমি সকলোৱে দেখিছোঁ। এটা চৰকাৰৰ চাকৰি পাবৰ কাৰণে আজি ধনৰ লেনদেন ব্যাপক ৰূপত হৈছিল। সাধাৰণ জনসাধাৰণ ওচৰ চাপিব পৰা নাছিল, মেধাৰ কোনো প্ৰশ্নই নাছিল, উন্নয়নৰ নামত শূন্য আছিল। গতিকে সেইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণেই 16 চনত অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমাৰ চৰকাৰ আনিবলৈ প্ৰয়াস চলালে। আৰু ৰাইজৰ সেই অকুণ্ঠ শ্ৰদ্ধা, অকুণ্ঠ মৰমক মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰ, আমাৰ 16 চনত অহা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ, 21 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে সৰ্বস্তৰতে বিকাশৰ দিশেৰে আগুৱাই লৈ যাবৰ কাৰণে নিৰন্তৰ প্ৰয়াস, এই প্ৰয়াস ৰাইজে ওচৰৰ পৰা দেখিছে। আৰু দেখাৰ কাৰণে আজি এই জিলা পৰিষদ আঞ্চলিক পঞ্চায়তত আমাৰ প্ৰাৰ্থীসকলক বিশাল ব্যৱধানেৰে বিজয় সাব্যস্ত কৰিছে। আৰু অন্যহাতে গাঁও পঞ্চায়তত আমাৰ দ্বাৰা সমৰ্থিত যিসকল প্ৰাৰ্থী, সেই প্ৰাৰ্থীসকলকো বহুত ভোটৰ ব্যৱধানত আজি বিজয় সাব্যস্ত কৰিবলৈ ৰাইজে আগবাঢ়ি আহিছে। আমি কোনো ফাইনেল বা ছেমি ফাইনেল আমি খেল নেখেলোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যেকটো খেলকে আমি ফাইনেলেই খেলোঁ। আৰু ফাইনেলত আমি ভাল ধৰণে প্ৰেক্টিছ কৰোঁ, আগত অনুশীলন কৰোঁ, আমাৰ যিখিনি কৰিব লগা আছে সেইখিনি কৰোঁ। চৰকাৰ হিচাপে আমি এই নিৰ্বাচনক অতি ভক্তিভাৱেৰে আমি অংশগ্ৰহণ কৰোঁ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি ৰাইজক যেনেধৰণে সহায় কৰিব লাগে, সৰ্বস্তৰত অন্ত্যোদয়জনক, দুৰ্বলজনক, আনৰিচেবলক ৰিচ কৰা, আনটাচেবলক টাচ কৰা, প্ৰত্যেকটো ছাবজেক্টকে আমি খুব গভীৰভাৱে আমি অনুশীলন কৰি আমি কাম কৰোঁ। আৰু সেইকাৰণে আপোনালোকৰ ভাষাত ছেমি ফাইনেল বুলি ক'ব পাৰে, কিন্তু আমাৰ ভাষাত এইটো মানে ফাইনেলো নকওঁ। এইটো আমাৰ কাৰণে আমাৰ ধৰ্ম, ৰাজনৈতিক দলৰ নিৰ্বাচন, আৰু সেই নিৰ্বাচন খুব ভক্তিভাৱেৰে ৰাইজক সেৱা কৰি আমি আগবাঢ়ি যাবলৈ প্ৰয়াস কৰোঁ।